হেল্ল' গাইজ কি খবৰ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টো প্ৰথমতে মই কওঁ আজিৰ ভিডিঅ'টো মানে কমেডি ভিডিঅ' নহয় আজিৰ ভিডিঅ'টো হৈছে ব্লগ টাইপ ভিডিঅ' দেই আপোনালোকে লাষ্ট যিটো ভিডিঅ' মানে আমাৰ বেঙেনা খোৱা বোৱাৰী যিটো খণ্ড চাই গ'ল পাৰ্ট 1 সেই পাৰ্ট 2টো অতি সোনকালে দি আছোঁ আপোনালোকে চাই থাকিব আমাৰ চেনেলত পাই যাব মানে এডিটিঙৰ কাম আছে এডিটিং কৰি হ'লেই আপোনালোকলৈ আগবঢ়াই দিম ছেকেণ্ড পাৰ্টটো আজি মানে মই আমাৰ য'ত মানে আখৰা কৰে বিহু আখৰা কৰে মানে মই 2013 চনৰ পৰা বিহুৰ লগত জড়িত হৈ আছোঁ প্ৰত্যেক বছৰ বিহু আমি কৰি আছোঁ বিহু মানে নামাৰিলে আমাৰ ভালেই নালাগে মানে বিহু কৰিবই লাগিব সেইকাৰণে এবাৰো আমাৰ তেনেকৈ তিয়কুৰীয়া বিহু দল আমাৰ বিহু গ্ৰুপটোৰ নাম হৈছে তিয়কুৰীয়া বিহু দল আমি আকৌ এইবছৰ আমি ন সাজে সাজু হৈছোঁ আমি যিহেতু গুৱাহাটী প্ৰগ্ৰেম কৰিব লাগে গুৱাহাটী প্ৰগ্ৰেম হৈ আছে আমাৰ বাকী সেয়া আখৰা আমি কেনেকৈনো কৰোঁ সেয়া আপোনালোকক দেখুৱাম আপোনালোকে উপভোগ কৰকচোন মোৰ লগত আৰু মোৰ লগত লাইছে ভাইটি আমাৰ বাসত এয়া আমি গৈ আছোঁ আগফালে আপোনালোকক দেখুৱাম আপোনালোকে মুঠতে চাই থাকক হেল্ল' গাইজ আমি ইয়াৰ পাই গ'লোহি প্ৰেক্টিছৰ জেগাত বাকী আমাৰ চাই দেখিছোঁ কেলে ইয়াৰ পূজা হেৰি পালেহি তোমাৰ নাম কি আছিলে মিতালী ইয়াৰ পূজা পালেহি আৰু আমি ইয়াতে প্ৰেক্টিছ কৰি আছোঁ আমি এইবাৰ প্ৰেক্টিছটো ইয়াতে কৰা হৈছে এইখিনি জেগাত ইয়াতে কৰিম মানে নতুনকৈ ঘৰ এটা বনাই আছে যোৱা বছৰ আমি অলপ আগত পথাৰত মানে এনেকৈ ৰভা দি লৈছোঁ তাৰপিছত টিং ভাড়ালৈ আনি এনেকৈ আমি আখৰা ঘৰটো বনাই লৈছিলোঁ এইবাৰ আমাৰ এনেকুৱা বনাবলগীয়া হোৱা নাই আমাৰ দাদাজনৰ ঘৰ হয় নতুনকৈ বনাই আছে ইয়াতে মানে এই ৰুমটোতে ধুনীয়া আহল বহল জেগা নাচিব পৰা সুবিধা আৰু প্ৰেক্টিছ কৰিব পৰা সুবিধা আৰু তলখনে মানে কিমান বোকা চোকা বুলি নাই আৰু এবাৰ যিহেতু পকা ন পকা আৰু এবাৰ মানে বিহু প্ৰেক্টিছখিনি কৰিবলৈ মানে সুবিধা হৈছে আৰু এনেকৈ এতিয়া আমিকেইটা আহি পাইছোঁহি বাকীখিনি আহি পাবহি এতিয়া 12টা বাজি গ'ল আমি টাইম দিছোঁ 11:30 ইমানেই মানে টাইম মেইনটেইন কৰা মানুহ মানে ময়ো বিশেষকৈ এতিয়া 11:30 কালি টাইম দিছিলোঁ আহি পাইছোঁ 12টা কিমান হৈ গ'ল মানে ইমানে টাইম মেইনটেইন কৰিছোঁ চাই থাকক সেয়া ৰখি আছে ৱেইট কৰি আছে গোটেইখিনি ঢুলীয়া আৰু নাচনীৰ কাৰণে বাকী আপোনালোকে অপেক্ষা কৰক বাকী মানে নেক্সট চিনটো চাবলৈ এয়া আপোনালোকে দেখিছে আমাৰ নাচনী আখৰা কৰাৰ উপৰিও আমাৰ ল'ৰাখিনিও আখৰাখিনি চাবলগীয়া হৈছে আমি আখৰাখিনি কৰিবলগীয়া হৈছে কাৰণ আমাৰ য'ত আমি আখৰা কৰোঁ তাৰ পৰা আমাৰ যোৰহাটৰ বহুকেইখন ঠাইৰ আমাৰ ল'ৰা ছোৱালী আমি জড়িত হৈ আছোঁ আমাৰ তিয়কুৰীয়া বিহু দলটোত আৰু যিহেতু যোৱা বছৰতকৈ আমি এইবাৰ আৰু ভাল কৰিব লাগিব যিহেতু আমাৰ গুৱাহাটীত আমাৰ তিয়কুৰীয়া বিহু দল বুলি ক'লে বহুতেই জানে আৰু বহুতেই চাইছে সেইবাবে যোৱা বছৰতকৈ আমি বহুত ভাল কৰিব লাগিব আমাৰ হাতত এতিয়া বহুত সময় কম সেইবাবে সময় সমাগত বাবে আমি বহুত কষ্ট কৰিবলগীয়া হৈছে সেইবাবে আমাৰ হাতত আছে মাত্ৰ 9 দিন আজি 1 এপ্ৰিল আৰু আমি 9 দিন সময়ত আমি গোটেই সম্পূৰ্ণ ছেটটো আমি শিকি আজৰি হ'ব লাগিব এইফালে আমাৰ নাচনীকেইজনী দেখিছেই নহয় কিমান নাচনীত ব্যস্ত এজনী থিয় হৈ আছে এজনী মোবাইল টিপিছে এজনী SMS কৰিছে ঘৰলৈ ফোন কৰিছে এনেকৈ আৰু ইহঁতৰ গাত কথা লগাই নাই বাকী এজনীকতো কথা ক'বই নোৱাৰে এনেকৈ আমাৰ আখৰাখিনি চলি আছে বহুতো কষ্ট হৈছে কষ্টটো কৰিবই লাগিব আৰু দেহাটোৰ ফালে চাব লাগিব আৰু যি কি নহওক আমি বহুত কষ্ট কৰি আছোঁ ভাল হ'ব এইবাৰ আমাৰ তিয়কুৰীয়া বিহু দল যোৱা বছৰতকৈ আমি যিমান বছৰ কৰি আছোঁ তাতকৈ এইবছৰ আৰু ভাল হ'ব আমি আশা কৰিছোঁ আমি আশাবাদী আৰু আপোনালোকেও কথা দিছোঁ এইবাৰ আৰু বেছি ভাল হ'ব
আৰু এইয়া দেখিছে দধিদা আমাৰ গুৰু হয় আমাৰ এই গ্ৰুপটোৰ ত্ৰিপুৰা বিহু দলৰ পৰিচালক হয় তেখেত আজি অলপ আগত আহি পাইছেহি মানে তেখেতৰ স্কুল আছে দুলীয়াজানত তেখেতে কৰ্মশালা কৰি আছে শনিবাৰ দেওবাৰ এই দুদিন তেখেতে নিজৰ স্কুলত সময় দিয়ে আহি ইয়াৰ পৰাই আমাৰ লগত লাগি গৈছে বিহু সামৰণি মাৰি এয়া সঞ্জু আৰু মই আহি আছোঁ আমাৰ ওচৰৰে কাৱৈমাৰী মিচিং গাঁৱলৈ মিচিং গাঁৱৰ দাদা এজনে নতুন ভিডিঅ' এটা কভাৰ ছং কৰিব তাত মোক গানটো অলপমান নৃত্য পৰিচালনা কৰি দিব দিছে তাৰ বাবে মই তেখেতৰ ঘৰলৈ গ'লোঁ তেখেতৰ ঘৰত মানে যিকেইজন নৃত্যশিল্পী সহযোগী নৃত্যশিল্পী তেখেতসকলে আখৰা কৰিম বুলি ক'লে আখৰা কৰিম বুলি কোৱাৰ বাবে মই তাতো গৈ তেওঁলোকক অলপ চাই দিলোঁ এয়া সঞ্জু আৰু মই আহি দাদাজনৰ ঘৰ পাই গ'লোহি আৰু এয়া দেখিছে আপোনালোকে দাদাৰ ঘৰৰ চোতালত এইকেইজনী ছোৱালী আখৰা কৰি আছে আৰু কি জানানে দুজনীমান ছোৱালী বহুত ধুনীয়া নাচে চাওকচোন আৰু কোনজনীয়ে ভাল লাগিছে কমেণ্ট কৰি জনাওকচোন হেল্ল' ফ্ৰেণ্ডছ মই ডান্সৰ ক্লাছ সামৰি মোৰ ঘৰ পালোহি ঘৰ পাই ভাবিলোঁ ভিডিঅ'টো যিহেতু মই সামৰি মৰা নাই সামৰি মাৰি দিওঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে মানে আপোনালোকক দেখোন মই এৰিবলৈ মনেই নোযোৱা হ'ল সেইকাৰণে আজি এই ভিডিঅ'টো বনাই দিলোঁ সেইবাবে কি বুলি কয় যিখিনিয়ে মোৰ আগৰ যিটো বেঙেনা খোৱা বোৱাৰীৰ যিটো ফাৰ্ষ্ট পাৰ্টটো মানে ওৱান পাৰ্টটো চালে সেইখিনিক বাৰু বহুত বহুত ধন্যবাদ আৰু বাকী যোনখিনি নাই চোৱা আপোনালোকে যদি চোৱা নাই তেনেহ'লে বেঙেনা খোৱা বোৱাৰীৰ ফাৰ্ষ্ট পাৰ্টটো চাব আৰু ছেকেণ্ড পাৰ্টটো জল্দি দি আছোঁ এডিটিঙৰ কাম আছে এডিটিং কৰি মই লগালগ আপোনালোকক আগবঢ়াই দিম কেনেকুৱা পাইছে জনাব আৰু লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াত সহায় কৰিব যাতে মই আগবাঢ়ি যাব পাৰোঁ আপোনালোকৰ আশীৰ্বাদৰ মৰমৰ বাহিৰে মই আগবাঢ়ি যাব কেতিয়াও নোৱাৰোঁ সেইটো অসম্ভৱ আৰু লগতে আপুনি যদি নতুনকৈ আছে মোৰ চেনেললৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰক আৰু নেক্সট বেঙেনা খোৱা বোৱাৰীৰ ছেকেণ্ড পাৰ্টটো জল্দি দি আছোঁ মাত্ৰ আপুনি কৰক অপেক্ষা আজিলৈ বাই বাই